আসলতে আমি ওলাইছিলোঁ বেটাৰ কেৰাটে প্ৰগ্ৰেম চাম বুলি, কিন্তু কিবা এটা কামত দেৰি হোৱাৰ কাৰণে এণ্ট্ৰি পাছ নাপালোঁ। বেটাই মনটো বেয়া কৰিলে, কৰাৰ কাৰণে বাপেকে ক'লে যে ব'লা তোমাক বেলেগ এটা জেগাত লৈ যাম, তোমাৰ খুব ভাল লাগিব। সঁচাকৈ এয়া মানে খুব বেছি ধুনীয়া লাগিছে, ভাল লাগিছে। বেটাও ফূৰ্তি পাই গ'ল ধুনীয়া ধুনীয়া মাছবোৰ দেখি কিনে। এনেইতো সৰু সৰু শ্বৰ্টছ বা বেলেগৰ ভিডিঅ' চায়ে আছিলোঁ ইয়াৰে। আজি নিজ চকুৰেও দেখা পালোঁ, ইমান ধুনীয়া ধুনীয়া মাছ নহয়। জেলি ফিছো আছিলে, কিন্তু মানে জেলি ফিছটো ৰিয়েল নে ডুপ্লিকেট এইটো গম নাপালোঁ, মানে মুভমেণ্ট নাই জেলি ফিছটোৰ। কিন্তু হ'লেও আৰু মাছবোৰ দেখি কিনে ভাল লাগিল। বেটাও বহুত বেছি মানে ভাল পাইছে চাই কিনে। ইমান ডাঙৰ মাছ আছে নহয়, মানে মোতকৈও বেছি মানে দীঘল হ'ব মাছটো। তো ৰং বিৰঙী মানে ৰঙীন মাছ, কিমান ধৰণৰ মাছ আৰু। অলপ সময়ৰ কাৰণে এনেকুৱা লাগিছে যেন সাগৰৰ মাজতে সোমাই আছোঁ নেকি, মানে মাছৰ মাজত মানে খুব বেছি ভাল লাগিছে। এনেকৈ কেতিয়াবা ভাল লাগে উইদাউট প্লেন, মানে ওলাই কিনে। আমাৰতো একদমেই প্লেন নাছিল যে আমি ইয়াতে আহিম বুলি, কিন্তু মানে ছাডেন প্লেন হৈ গ'ল অহাৰ কাৰণে। কিন্তু ভাল লাগিলে, মানে ব্যস্ততাৰ মাজত আৰু নিজৰ অকণমান টাইম উলিয়াই নিজৰ বাবে খুব বেছি ভাল লাগে। পিছত অলপ মেলাৰ ফালেও আহিলোঁ, মানে নানা ধৰণৰ বস্তুবোৰ দেখি বেটাটো একদম পাগলেই হৈ গৈছে। এইটো লাগে সেইটো লাগে, ঢেৰ বস্তু লাগে তাক। আৰু ডাঙৰ ডাঙৰ চকৰিবোৰ দেখিছে, তাত উঠিব ইচ্ছা কৰিছে। মানে সেয়া সি একদম মানে পাগল হৈ গৈছে বস্তুবোৰ দেখি কিনে। এয়া আছিল আজিৰ ভিডিঅ'টো, মানে এটা আনপ্লেন সন্ধিয়া। খুব বেছি ধুনীয়া গ'ল, ভাল লাগিলে। আপোনালোকেও ইচ্ছা কৰিলে যাব পাৰে। কেৱল 26 মানে কানেৰীৰ দিনটোৱে বাকী আছে।